এবাৰ আন এক ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ এবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। এবাৰ গৌৰৱ গগৈৰ ফালৰ পৰা অভিযোগ কৰা হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া ৰাজনীতি আৰম্ভ কৰিছে। অসমত বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাই মিয়া ৰাজনীতি আৰম্ভ কৰিছে বুলি উল্লেখ কৰিছে গৌৰৱ গগৈ। কেৱল ইমানেই নহয়, গৌৰৱ গগৈৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু AIDF দলৰ প্ৰধান প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ মাজত এক গোপন চুক্তি আছে। সেই গোপন চুক্তি অনুসৰিয়ে কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মাই আৰু বদৰুদ্দিন আজমলে। এই মুহূৰ্তত লৈ আহিছো এই বিগ পলিটিকেল নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া ৰাজনীতি আৰম্ভ কৰিছে অসমত। অসমত মিয়া ৰাজনীতি প্ৰথমে আজমলৰ AIDF দলে কৰিছিল আৰু এতিয়া লোকসভা নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে মিয়া শব্দ লৈ ৰাজনীতি আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত এক গোপন চুক্তি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কয় তাকে কৰে, সেই প্ৰতিলিপি মতে শ্ৰুতলিপি মতে কাম কৰে বদৰুদ্দিন আজমল আৰু AIDF দলে। বিজেপি আৰু AIDF দুয়োটা দলে অসমক বিভাজিত কৰিব বিচাৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে গৌৰৱ গগৈ। কিন্তু এতিয়া অসমৰ জনতা সজাগ হৈছে, ৰাজনীতি বুজি পোৱা হৈছে অসমৰ জনতাই। হিমন্ত বিশ্ব শৰ্মাৰ কথাত নাইবা বদৰুদ্দিন আজমলৰ কথাত অসমৰ জনতা এতিয়া আৰু ভুল নাযায়। লোকসভা নিৰ্বাচনত সেয়া ইতিমধ্যে প্ৰমাণ কৰিলে অসমৰ জনতাই, সেয়া প্ৰমাণ কৰি দেখুৱাইছে অসমৰ জনতাই। এই মন্তব্য কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। এই মুহূৰ্তত গৌৰৱ গগৈৰ মন্তব্য আমাৰ লগত আছে, কি কৈছে শুনো আহক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ পিছত মিয়া শব্দলৈ ৰাজনীতি কৰিছে। কিন্তু অসমত এই মিয়া শব্দ ৰাজনীতি কৰাটো প্ৰথমতে AIDF দল লৈছে আৰু সেইকাৰণে আমাৰ সন্দেহ যে AIDF দলৰ পৰা ডিক্টেশ্যন পাই এতিয়া মিয়া শব্দ এতিয়া আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ব্যৱহাৰ কৰে। প্ৰথমতে মোক মনত পৰে শ্বেৰমান আলী বিধায়ক, আমাৰ চেঙা বিধায়ক, তেওঁলোকেহে কৈছিল। কিন্তু সেই সময়ত মুখ্যমন্ত্ৰীয়ে এই শব্দটো লৈ ইমান ৰাজনীতি কৰা নাই। কিন্তু লোকসভা নিৰ্বাচনৰ পিছত আৰু অহা বিধানসভা নিৰ্বাচনৰ আগত এতিয়া AIDF দলৰ পৰা এই মিয়া শব্দ শিকি তেওঁলোকে ৰাজনীতি কৰি আছে। এইটোৱে প্ৰমাণ কৰে যে AIDF আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এতিয়াও এটা মিল আছে, এতিয়াও তেওঁলোকৰ চুক্তি আছে। আৰু সেইকাৰণে আগতে যিদৰে মুখ্যমন্ত্ৰী এদিন কিবা এটা আৱেগিক কথা ক'লে পিছদিনা মৌলানা আজমল ডাঙৰীয়াই এটা কথা কয়, আজি তাৰিখতো একেহে ৰাজনীতি দেখা পাইছো যে এদিন মুখ্যমন্ত্ৰী এটা কথা ক'ব আৰু তাৰ পিছদিনা চেঙাৰ বিধায়কজনে এটা বেলেগ এটা কথাবোৰ ক'ব। তো সেইটোৱে তেওঁলোকৰ ৰাজনীতি। দুয়োটা দল এতিয়াও আমাৰ অসমৰ সমাজক বিভাজিত কৰিবলৈ বিচাৰে আৰু অসমৰ জনসাধাৰণ এতিয়া সজাগ হৈছে। তেওঁলোকে AIDF ৰাজনীতিও বুজি পায়, বিজেপি দলৰ ৰাজনীতি বুজি পায় আৰু অসমৰ জনসাধাৰণ যিদৰে যোৱা যোৰহাট, নগাঁও, ধুবুৰী লোকসভা নিৰ্বাচনত প্ৰমাণ কৰিলে যে অসমৰ জনসাধাৰণ বিজেপি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু AIDF দলৰ এই সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ পিছত মিয়া শব্দলৈ ৰাজনীতি কৰিছে। কিন্তু অসমত এই মিয়া শব্দ ৰাজনীতি কৰাটো প্ৰথমতে AIDF দল লৈছে আৰু সেইকাৰণে আমাৰ সন্দেহ যে AIDF দলৰ পৰা ডিক্টেশ্যন পাই এতিয়া মিয়া শব্দ এতিয়া আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্যৱহাৰ কৰে। প্ৰথমতে মোক মনত পৰে শ্বেৰমান আলী বিধায়ক, আমাৰ চেঙা বিধায়ক, তেওঁলোকেহে কৈছিল। কিন্তু সেই সময়ত মুখ্যমন্ত্ৰীয়ে এই শব্দটো লৈ ইমান ৰাজনীতি কৰা নাই। কিন্তু লোকসভা নিৰ্বাচনৰ পিছত আৰু অহা বিধানসভা নিৰ্বাচনৰ আগত এতিয়া AIDF দলৰ পৰা এই মিয়া শব্দ শিকি তেওঁলোকে ৰাজনীতি কৰি আছে। এইটোৱে প্ৰমাণ কৰে যে AIDF আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এতিয়াও এটা মিল আছে, এতিয়াও তেওঁলোকৰ চুক্তি আছে। আৰু সেইকাৰণে আগতে যিদৰে মুখ্যমন্ত্ৰী এদিন কিবা এটা আৱেগিক কথা ক'লে পিছদিনা মৌলানা আজমল ডাঙৰীয়াই এটা কথা কয়, আজি তাৰিখতো একেহে ৰাজনীতি দেখা পাইছো
যে এদিন মুখ্যমন্ত্ৰী এটা কথা ক'ব আৰু তাৰ পিছদিনা চেঙাৰ বিধায়কজনে এটা বেলেগ এটা কথাবোৰ ক'ব। তো সেইটোৱে তেওঁলোকৰ ৰাজনীতি। দুয়োটা দল এতিয়াও আমাৰ অসমৰ সমাজক বিভাজিত কৰিবলৈ বিচাৰে আৰু অসমৰ জনসাধাৰণ এতিয়া সজাগ হৈছে। তেওঁলোকে AUDF ৰাজনীতিও বুজি পায়, বিজেপি দলৰ ৰাজনীতি বুজি পায় আৰু অসমৰ জনসাধাৰণ যিদৰে যোৱা যোৰহাট, নগাঁও, ধুবুৰী লোকসভা নিৰ্বাচনত প্ৰমাণ কৰিলে যে অসমৰ জনসাধাৰণ বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু AUDF দলৰ এই সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ পিছত মিয়া শব্দলৈ ৰাজনীতি কৰিছে। কিন্তু অসমত এই মিয়া শব্দ ৰাজনীতি কৰাটো প্ৰথমতে AUDF দল লৈছে আৰু সেইকাৰণে আমাৰ সন্দেহ যে AUDF দলৰ পৰা ডিক্টেশ্যন পাই এতিয়া মিয়া শব্দ এতিয়া আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্যৱহাৰ কৰে। প্ৰথমতে মোকতো মনত পৰে শ্বেৰমান আলী বিধায়ক, আমাৰ চেঙা বিধায়ক, তেওঁলোকেহে কৈছিল। কিন্তু সেই সময়ত মুখ্যমন্ত্ৰীয়ে এই শব্দটো লৈ ইমান ৰাজনীতি কৰা নাই। কিন্তু লোকসভা নিৰ্বাচনৰ পিছত আৰু অহা বিধানসভা নিৰ্বাচনৰ আগত এতিয়া AUDF দলৰ পৰা এই মিয়া শব্দ শিকি তেওঁলোকে ৰাজনীতি কৰি আছে। এইটোৱে প্ৰমাণ কৰে যে AUDF আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এতিয়াও এটা মিল আছে, এতিয়াও তেওঁলোকৰ চুক্তি আছে। আৰু সেইকাৰণে আগতে যিদৰে মুখ্যমন্ত্ৰী এদিন কিবা এটা আৱেগিক কথা ক'লে পিছদিনা মৌলানা আজমল ডাঙৰীয়াই এটা কথা কয়, আজি তাৰিখতো একেহে ৰাজনীতি দেখা পাইছো যে এদিন মুখ্যমন্ত্ৰী এটা কথা ক'ব আৰু তাৰ পিছদিনা চেঙাৰ বিধায়কজনে এটা বেলেগ এটা কথাবোৰ ক'ব। তো সেইটোৱে তেওঁলোকৰ ৰাজনীতি। দুয়োটা দল এতিয়াও আমাৰ অসমৰ সমাজক বিভাজিত কৰিবলৈ বিচাৰে আৰু অসমৰ জনসাধাৰণ এতিয়া সজাগ হৈছে। তেওঁলোকে AUDF ৰাজনীতিও বুজি পায়, বিজেপি দলৰ ৰাজনীতি বুজি পায় আৰু অসমৰ জনসাধাৰণ যিদৰে যোৱা যোৰহাট, নগাঁও, ধুবুৰী লোকসভা নিৰ্বাচনত প্ৰমাণ কৰিলে যে অসমৰ জনসাধাৰণ বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু AUDF দলৰ এই সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ পিছত মিয়া শব্দলৈ ৰাজনীতি কৰিছে। কিন্তু অসমত এই মিয়া শব্দ ৰাজনীতি কৰাটো প্ৰথমতে AUDF দল লৈছে আৰু সেইকাৰণে আমাৰ সন্দেহ যে AUDF দলৰ পৰা ডিক্টেশ্যন পাই এতিয়া মিয়া শব্দ এতিয়া আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্যৱহাৰ কৰে। প্ৰথমতে মোকতো মনত পৰে শ্বেৰমান আলী বিধায়ক, আমাৰ চেঙা বিধায়ক, তেওঁলোকেহে কৈছিল। কিন্তু সেই সময়ত মুখ্যমন্ত্ৰীয়ে এই শব্দটো লৈ ইমান ৰাজনীতি কৰা নাই। কিন্তু লোকসভা নিৰ্বাচনৰ পিছত আৰু অহা বিধানসভা নিৰ্বাচনৰ আগত এতিয়া AUDF দলৰ পৰা এই মিয়া শব্দ শিকি তেওঁলোকে ৰাজনীতি কৰি আছে। এইটোৱে প্ৰমাণ কৰে যে AUDF আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এতিয়াও এটা মিল আছে, এতিয়াও তেওঁলোকৰ চুক্তি আছে। আৰু সেইকাৰণে আগতে যিদৰে মুখ্যমন্ত্ৰী এদিন কিবা এটা আৱেগিক কথা ক'লে পিছদিনা মৌলানা আজমল ডাঙৰীয়াই এটা কথা কয়, আজি তাৰিখতো একেহে ৰাজনীতি দেখা পাইছো যে এদিন মুখ্যমন্ত্ৰী এটা কথা ক'ব আৰু তাৰ পিছদিনা চেঙাৰ বিধায়কজনে এটা বেলেগ এটা কথাবোৰ ক'ব। তো সেইটোৱে তেওঁলোকৰ ৰাজনীতি। দুয়োটা দল এতিয়াও আমাৰ অসমৰ সমাজক বিভাজিত কৰিবলৈ বিচাৰে আৰু অসমৰ জনসাধাৰণ এতিয়া সজাগ হৈছে। তেওঁলোকে AUDF ৰাজনীতিও বুজি পায়, বিজেপি দলৰ ৰাজনীতি বুজি পায় আৰু অসমৰ জনসাধাৰণ যিদৰে যোৱা যোৰহাট, নগাঁও, ধুবুৰী লোকসভা নিৰ্বাচনত প্ৰমাণ কৰিলে যে অসমৰ জনসাধাৰণ বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু AUDF দলৰ এই সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ পিছত মিয়া শব্দলৈ ৰাজনীতি কৰিছে। কিন্তু অসমত এই মিয়া শব্দ ৰাজনীতি কৰাটো প্ৰথমতে AUDF দল লৈছে আৰু সেইকাৰণে আমাৰ সন্দেহ যে AUDF দলৰ পৰা ডিক্টেশ্যন পাই এতিয়া মিয়া শব্দ এতিয়া আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্যৱহাৰ কৰে। প্ৰথমতে মোকতো মনত পৰে শ্বেৰমান আলী বিধায়ক, আমাৰ চেঙা বিধায়ক, তেওঁলোকেহে কৈছিল। কিন্তু সেই সময়ত মুখ্যমন্ত্ৰীয়ে এই শব্দটো লৈ ইমান ৰাজনীতি কৰা নাই। কিন্তু লোকসভা নিৰ্বাচনৰ পিছত আৰু অহা বিধানসভা নিৰ্বাচনৰ আগত এতিয়া AUDF দলৰ পৰা এই মিয়া শব্দ শিকি তেওঁলোকে ৰাজনীতি কৰি আছে। এইটোৱে প্ৰমাণ কৰে যে AUDF আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এতিয়াও এটা মিল আছে, এতিয়াও তেওঁলোকৰ চুক্তি আছে। আৰু সেইকাৰণে আগতে যিদৰে মুখ্যমন্ত্ৰী এদিন কিবা এটা আৱেগিক কথা ক'লে পিছদিনা মৌলানা আজমল ডাঙৰীয়াই এটা কথা কয়, আজি তাৰিখতো একেহে ৰাজনীতি দেখা পাইছো
যে এদিন মুখ্যমন্ত্ৰী এটা কথা ক'ব আৰু তাৰ পিছদিনা চেঙাৰ বিধায়কজনে এটা বেলেগ এটা কথাবোৰ ক'ব। তো সেইটোৱে তেওঁলোকৰ ৰাজনীতি। দুয়োটা দল এতিয়াও আমাৰ অসমৰ সমাজক বিভাজিত কৰিবলৈ বিচাৰে আৰু অসমৰ জনসাধাৰণ এতিয়া সজাগ হৈছে। তেওঁলোকে AUDF ৰাজনীতিও বুজি পায়, বিজেপি দলৰ ৰাজনীতি বুজি পায় আৰু অসমৰ জনসাধাৰণ যিদৰে যোৱা যোৰহাট, নগাঁও, ধুবুৰী লোকসভা নিৰ্বাচনত প্ৰমাণ কৰিলে যে অসমৰ জনসাধাৰণ বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু AUDF দলৰ এই সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ পিছত মিয়া শব্দলৈ ৰাজনীতি কৰিছে। কিন্তু অসমত এই মিয়া শব্দ ৰাজনীতি কৰাটো প্ৰথমতে AUDF দল হৈছে আৰু সেইকাৰণে আমাৰ সন্দেহ যে AUDF দলৰ পৰা ডিক্টেশ্যন পাই এতিয়া মিয়া শব্দ এতিয়া আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্যৱহাৰ কৰে। প্ৰথমতে মোকতো মনত পৰে শ্বেৰমান আলী বিধায়ক, আমাৰ চেঙা বিধায়ক, তেওঁলোকেহে কৈছিল। কিন্তু সেই সময়ত মুখ্যমন্ত্ৰীয়ে এই শব্দটো লৈ ইমান ৰাজনীতি কৰা নাই। কিন্তু লোকসভা নিৰ্বাচনৰ পিছত আৰু অহা বিধানসভা নিৰ্বাচনৰ আগত এতিয়া AUDF দলৰ পৰা এই মিয়া শব্দ শিকি তেওঁলোকে ৰাজনীতি কৰি আছে। সেইটোৱে প্ৰমাণ কৰে যে AUDF আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এতিয়াও এটা মিল আছে, এতিয়াও তেওঁলোকৰ চুক্তি আছে। আৰু সেইকাৰণে আগতে যিদৰে মুখ্যমন্ত্ৰী এদিন কিবা এটা আৱেগিক কথা